যিখন গৃহত অতিথিৰ আগমন নহয় সেইখন গৃহ কিন্তু সৰ্পৰ আলয় বুলি আমাক শাস্ত্ৰই কৈছে। আমি গোটেই কথাবিলাক খুব ঘৰুৱা সম্পৰ্ক ৰাখি আলাপ আলোচনা কৰিছোঁ। বিশেষকৈ উঠি অহা নৱপ্ৰজন্মৰ কন্যাসকল সতী সাবিত্ৰী হওক, উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল বসুদেৱ স্বৰূপ হওক। এদিন এখন গৃহৰ পৰা পিতৃ মাতৃয়ে বুকু বুকুত আশা ৰাখি এগৰাকী কন্যাক এখন লোকৰ গৃহলৈ পঠাই দিবলৈ বাধ্য। এয়া প্ৰকৃতিৰ নিয়ম, এয়া প্ৰকৃতিৰ নিয়ম। কিন্তু আৰু এই প্ৰকৃতিৰ নিয়মকে আমি যেতিয়া মানি যাওঁ, চলি যাওঁ, তাত আমাৰ মাদকতা লাগিব। মাদকতা কেতিয়া লাগিব? আপোনাৰ কন্যাগৰাকী যিখন গৃহলৈ এদিন ন কন্যা কৰি সজাই পৰাই উলিয়াই দিছিল, যিখন সমাজত, যিখন গাঁৱত আপুনি এপাক মাৰিলে, আপুনি এদিন গ'লে, আপোনাৰ কাষলৈ সেইখন গৃহৰ, সেইখন গাঁৱৰ সমূহ অতিথিসকল চাপি আহিব, আপোনাৰ কন্যাৰ গুণগান বখানিব। আপুনি আৰু তাতোতকৈও একো নিবিচাৰে, পিতৃ হিচাপে, মাতৃ হিচাপে আৰু একো নিবিচাৰে। আচলতে কন্যাসকলে এখন ঘৰলৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত সেই গৃহখনৰ প্ৰতিজন লোককেই ঈশ্বৰহম জ্ঞান কৰাৰ যি শক্তি, সেই শক্তি কিন্তু গৃহতেই আহৰণ কৰিব লাগিব। আমি গৃহী ধৰ্ম যেতিয়া পালন কৰোঁ, আমাক কি কি লাগিব? প্ৰথম অতিথি সেৱা। এয়া কিন্তু মুখ্য বিষয় গৃহী ধৰ্মৰ। হে ৰাম যাহাৰ গৃহত নাহি উপগত একান্ত হৰি ভকত এই গৃহ ছয় সৰ্পৰ আলয় এই মহন্তৰ মহত। হয়নে বাৰু? এই মহাভাগৱত শাস্ত্ৰ যে আজি দেউতাসকলে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিলে কিয়? ইয়াৰ বিষয়ত আমি অকণমান আহিম। প্ৰতি মুহূৰ্ততে আমাৰ কথাবোৰে কিন্তু কণ কণ শিশুসকলক, নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ ফালেহে ধাৱমান হ'ব। ক'ৰবাত অকণমান চুই গ'লে আমাক ক্ষমা কৰিব। এই ভাগৱত শাস্ত্ৰত আচলতে কি আছে? জ্যেষ্ঠজনক সেৱা, গুৰুজনক সেৱা, পিতৃজনক সেৱা। সমস্ত তত্ত্ব মৰ্ম অৰ্থ এই ভাগৱত শাস্ত্ৰত পোৱা যায়। আমি গাহস্থ জীৱনৰ ফালে যদি আহোঁ, নিশ্চয় গাহস্থ জীৱনৰ প্ৰতিটো মূল মন্ত্ৰকেই আপোনালোকে অন্য কোনো পাঠ্যপুথিত নাপায়, পাব মাত্ৰ ভাগৱত শাস্ত্ৰত। এই ভাগৱত শাস্ত্ৰ সেইকাৰণে যাৰ জীৱনলৈ অহা নাই তাৰ জীৱন কিন্তু আধাৰুৱা হৈ ৰ'ব। সেই মাতৃসকল, আপোনাসৱে জানে যে ভাগৱত শাস্ত্ৰত
আমাক মাতৃগৰাকীক এখন গৃহৰ মূল বুলি কৈছে। কোনগৰাকী মাতৃ? শাস্ত্ৰই কাক মাতৃ বুলি কৈছে? কুন্তী মাতা। কিন্তু গান্ধাৰীক মাতা বুলি শাস্ত্ৰই কোৱা নাই। চাওক, গান্ধাৰীৰ 100 পুত্ৰ, কুন্তী মাতাৰ মাত্ৰ 5জন পুত্ৰ। জীৱনৰ সমস্ত তত্ত্বক বুজি পাই ঈশ্বৰজনৰ লগত নিজকে অৰ্পণ কৰিব পৰা যিকেইজন পুত্ৰক জন্ম দিলে, সেইগৰাকী হৈছে কুন্তী মাতা। কিন্তু গান্ধাৰী মাতাই 100জন সন্তানৰ জন্ম দিছিল। ইয়াৰ ভৱিষ্যত কি হ'ল? 100খন চিতাৰ জুই দপদপাই জ্বলি উঠিল গান্ধাৰীৰ চকুৰ সন্মুখত, ধৃতৰাষ্ট্ৰৰ চকুৰ আগতে। এখন কলা পতি মাৰি গান্ধাৰীয়ে জীৱন কটাইছিল। কি ক'লে আমাক? এই কলা পতিখনেৰে আৱৰি আমি যদি আমাৰ সন্তানক দুখৰ পাছত দুখকো যদি ঢাকিয়ে যাওঁ, এদিন কিন্তু আমাৰ কাৰণে ই মংগলদায়ক নহ'ব। গান্ধাৰী মাতাই কোনোদিন নকৈছিলে পুত্ৰসকলে যে দুখ কৰিছে। সদায় চকুত কলাপতি মৰাৰ দৰে কলাপতি মাৰি জীৱন কটাই দিলে। সেইজন ধৃতৰাষ্ট্ৰই কোনোদিন নকলে মোৰ পুত্ৰ সন্তানসকলৰে ভুল, মোৰ সন্তানসকলে অকাৰ্য কৰিছে, কোনোদিন কোৱা নাই। অন্ধ ধৃতৰাষ্ট্ৰ। এই চকু দুটা অন্ধ কথা কোৱা নাই, জ্ঞানৰ অন্ধ। সেইগৰাকী মাতৃ আমাক নালাগে, যিগৰাকী মাতৃয়ে দুৰ্যোধন দুঃশাসনৰ দৰে পুত্ৰ সন্তান জন্ম দি চকুৰ আগতেই 100খন চিতাৰ জুই নিজৰ জীৱনত চাই যাব। সেইগৰাকী মাতৃ আমাক নালাগে। ইয়াৰ পাছত কয়াধু মাতা বুলি কৈছে ভাগৱত শাস্ত্ৰই। কিয় ক'লে? কয়াধু মাতা প্ৰহ্লাদৰ মাতৃ। পিতৃ এজন অসুৰ কুলৰ ৰজা হিৰণ্যকশিপুৰ, যিজন পিতৃৰ পুত্ৰ কিন্তু প্ৰহ্লাদ। এই প্ৰহ্লাদৰ মাতৃক শাস্ত্ৰই কৈ গ'ল মাতা। কিয়? সেইজন হিৰণ্যকশিপুৰে নিজৰ ভাতৃ হত্যা প্ৰতিশোধৰ বাবে ঈশ্বৰজনক যুদ্ধত পৰাস্ত কৰিবৰ বাবে নিজেই অৰণ্যত আৰাধনা কৰিবলৈ যাবলৈ প্ৰস্তুত হৈছিল। তেনে সময়ত কয়াধু মাতাই স্বামীজনক অনুৰোধ কৰিছিল, হে স্বামী, সেইজন ঈশ্বৰ, জগতৰ ঈশ্বৰ, তেখেতৰ লগত আপুনি শত্ৰুতা কৰাটো কিন্তু একেবাৰে শোভনীয় হোৱা নাই। কিন্তু অসুৰৰ ৰজা হিৰণ্যকশিপুৰে সেই কথা নামানিলে। কৈ দিলে, তোমাৰ ইয়াত একোৱেই কাম নাই, তুমি অন্তঃপুৰত ৰাজৰাণীৰ দৰে জীৱন কটোৱা। সিদিনাই অৰণ্যলৈ গমন কৰিলে হিৰণ্যকশিপুৰে, ঈশ্বৰ কৃষ্ণৰ শত্ৰুতা কৰি আৰাধনা কৰিব ঈশ্বৰক, যাতে নিজ হাতে দমন কৰিব পাৰে। কিন্তু দুৰ্ভাগ্য, এটি বনৰ পক্ষীয়ে কৈ উঠিল অৰণ্যত নাৰায়ণ। এই নাৰায়ণ শব্দটি শুনাৰ লগে লগে সেইজন হিৰণ্যকশিপুৰে নিজকে অস্বস্তি অনুভৱ কৰিলে। যি মোৰ শত্ৰু প্ৰকৃতাৰ্থত, এই শত্ৰুৰ নাম ল'লে মই নিজেই অস্বস্তি অনুভৱ কৰোঁ, আৰু এনেকুৱা এটা দিনত মই এই যাত্ৰা নকৰোঁ। গতিকে তেওঁ সিদিনা ঘূৰি আহিল। ঘৰত কয়াধু মাতৃয়ে সুধিলে, স্বামী,
আপুনি যে আৰাধনা কৰাৰ কথা আছিল কিয় গুচি আহিলে? তেতিয়া হিৰণ্যকশিপুৰে ক'লে যে আজি মোৰ দিনটো শুভ নহয়, আজি অমংগল। কাৰণ এটি চৰায়ে মোৰ যোৱাৰ পথত নাৰায়ণ শব্দ মাতিলে, গতিকে লৈ মই গুচি আহিলোঁ। কালিলৈ পুৱাতেই মই এটা শুভ দিন বুলি ভাবি পুনৰ গমন কৰিম। সিদিনা কয়াধু মাতৃয়ে স্বামীজনক এটা সুবিধা ল'লে। হে স্বামীজন, তুমি অহা কালিলৈ পুৱাতেই গমন কৰিবা। আজি সুখে দুখে জীৱনে মৰণে তুমি মোৰ স্বামী হৈ আছিলা। অহা কালিলৈ যেতিয়া আৰাধনালৈ গমন কৰিবা, অদূৰ ভৱিষ্যতে তোমাক কেতিয়া দেখা পাওঁ তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে আজি তোমাক মই এটা অনুৰোধ কৰিম, সেয়া হ'ল মই যি ক'ম তাকেই তুমি কথা ৰাখিম বুলি মোৰ আগত কথা দিয়া। সেইগৰাকী মাতৃ বাধ্য হ'ল হিৰণ্যকশিপুৰ। শেষত বৃহৎ ৰজনী কটাই দুয়োজনে প্ৰতি মুহূৰ্তত কয়াধু মাতৃয়ে স্বামীক ক'লে, হে স্বামী, তুমি যে অৰণ্যলৈ গৈছিলা, অৰণ্যত কি শুনিছিলা? কোনোবা পক্ষী এটাই যে কিবা এটা মাতিছিলে বুলি কৈছিলা? তেতিয়া হিৰণ্যকশিপুৰে ক'লে, নাৰায়ণ। সময় বাগৰি গৈ থাকিল, পুনৰবাৰ সুধি গৈ থাকিল, পুনৰবাৰ সুধি গৈ থাকিল। বাধ্য কিন্তু হিৰণ্যকশিপুৰ নিজৰ স্ত্ৰীক কথা দি ৰাখিছে, আজি মই তোমাৰ মতে চলি। শেষত মধ্যাহ্ন নিশা লাহে লাহে পুৱতি নিশাৰ ফালে সময়ে ঢাপলি মেলিলে। অষ্টম পোহৰ। এই অষ্টম পোহৰতেই সেইগৰাকী মাতৃয়ে পুনৰ হিৰণ্যকশিপুৰক অনুৰোধ কৰিলে, হে স্বামীজন, বিদায় বেলাত তোমাৰ পৰা মই এটি পুত্ৰ সন্তানৰ আশা কৰিম। আৰু লগতে এই পক্ষীটিয়ে যিটো শব্দ কৈছিল তুমি মোক পুনৰ ক'ব লাগে। হিৰণ্যকশিপুৰে পুনৰ ক'লে, নাৰায়ণ। এনেকৈ উৰেটো ৰাতি নাৰায়ণ নাৰায়ণ শব্দৰে নিজৰ পৰিবাৰৰ লগত কটাই এটি সন্তানৰ উপহাৰ দিলে সেইগৰাকী কয়াধু মাতৃক। জন্ম হ'ল প্ৰহ্লাদ। এনে মাতৃৰ আমাৰ প্ৰয়োজন আছে। পিতৃ যদিও অসুৰ হয়, পিতৃ যদি বদমাছ হয়, পিতৃ যদি দগাবাজ হয়, আমাৰ আইসকলে নিজেই সেইজন পিতৃক বসুদেৱ কৰি ল'ব লাগিব। বসুদেৱ কৰি লোৱা আপোনাৰ দায়িত্ব। যদি আপুনি দৈৱকী হয়, আপুনি নিশ্চয় আপোনাৰ স্বামীজনক বসুদেৱ কৰি ল'বলৈ সক্ষম হ'ব। ইয়াৰ পাছত উত্তানপাদ ৰজা, নিশ্চয় নাম শুনিছে। খুব সুন্দৰভাৱে শাসন চলাই গৈছিল নিজ ৰাজ্যখন। পৰিবাৰৰ নাম সুনীতি। সুনীতি অৰ্থাৎ নীতিবিলাক শুদ্ধ সত্য পবিত্ৰ, ইয়াকেই বুজাইছে সুনীতি। যেতিয়া সুনীতিক বিবাহ কাৰ্যত আবদ্ধ কৰি ৰাজ্য চলাই আছিল, এই সুনীতিৰ মৰ্মে ৰাজ্য যেতিয়া চলি আছিল, প্ৰজাৰ মুখত প্ৰত্যেক মুহূৰ্ততেই হাঁহি বিৰিঙিছিল। কিন্তু দুৰ্ভাগ্য, পুনৰ বিবাহ কৰালে সুৰুচি। দুৰ্যোগ নামি আহিল ৰাজ্যলৈ। এজন স্বামীৰ কৰ্তব্য নহয় এটি সন্তান থকাৰ পাছত, এগৰাকী আই মাতৃ এগৰাকী স্ত্ৰী থকাৰ পাছত দ্বিতীয়গৰাকী আকৌ বিবাহ কৰাব লাগিব। এয়া শাস্ত্ৰই আমাক কৈ গ'ল। সুৰুচিক বিবাহ কৰোৱাৰ লগে লগে এটি পুত্ৰ সন্তানৰ পুনৰ জন্ম হ'ল। নাম ৰাখিলে উত্তম। সুনীতিৰ পুত্ৰ নাম আছিলে, আপোনালোকে জানেই, কি আছিলে বাৰু? ধ্ৰুৱ। এই ধ্ৰুৱই
যেতিয়া দ্বিতীয়গৰাকী মাতৃ ৰাজ্যত প্ৰৱেশ কৰিলে নিজকে দুৰ্ভগীয়া অনুভৱ কৰিলে। দ্বিতীয়গৰাকী পত্নীয়ে নিজৰ হাতৰ মুঠিত নিজৰ স্বামীজনক ৰাখিবলৈ ধৰিলে। নামেই যাৰ সুৰুচি। ৰুচিত যিয়ে গুৰুত্ব দিব সিয়েই সুৰুচি। খাবলৈ ভাল লাগিব, পিন্ধিবলৈ ভাল লাগিব, ফুৰিবলৈ ভাল গাড়ী লাগিব, এয়া ৰুচিত গুৰুত্ব দিয়াৰ কথা কৈছে। এই সুৰুচিত যেতিয়া গুৰুত্ব অৰ্পণ কৰিলে ৰজাই, উত্তম নামৰ সন্তান জন্ম হ'ল। সিদিনাৰ পৰা ৰাজ্যলৈ নামি আহিলে এক দুৰ্যোগময় পৰিৱেশ। এদিন ধ্ৰুৱই মাকক সুধিছিল, মা, প্ৰকৃতাৰ্থত মোৰ পিতৃজন এইজনেই নে, যিজন এইখন ৰাজ্যৰ ৰজা? কাৰণ তেখেতৰ কোলাতটো মই উঠি পোৱা নাই, তেখেতকতো মই পিতৃ বুলি সম্বোধন কৰি পোৱা নাই। তেতিয়া মাতৃয়ে কৈছিল, হয়, তেখেতেই তোমাৰ দেউতা। মনৰ উল্লাসত গৈ সিংহাসনত যেতিয়া উত্তানপাত ৰজা বহি আছিল, কোলাত জাপ মাৰি দিলে। লগে লগে সুৰুচিৰ প্ৰৱেশ হ'ল। সুৰুচিৰ যি অকথ্য গালি সপনি, এই সকলোবোৰ শুনাৰ পাছত ৰজাই ধ্ৰুৱক ঠেকেচা মাৰি কোলাৰ পৰা নমাই দিবলৈ বাধ্য হ'ল। শেষত এই ধ্ৰুৱই মাতৃক গোচৰ তৰিলে, হে মাতৃ, পিতৃয়ে দেখোন মোক এয়া ব্যৱহাৰ কৰিলে। মাতৃয়ে কিন্তু কোনোদিন নকলে যে পিতৃ তেনেকুৱাই, পিতৃয়ে যে কৰিব নালাগিছিল এয়া কাম, কোৱা নাই। পুনৰ ধ্ৰুৱই ক'লে, সৰুৱাইও মোক নানা গালি সপনি পাৰিলে যে তই যদি মোৰ স্বামীৰ কোলাত উঠিবলৈ হয় তেনেহ'লে ঈশ্বৰৰ ওচৰত পুনৰ উপাসনা কৰিবি। মাতৃয়ে ক'লে, ইয়াৰ বাবে দুৰ্ভগীয়া একমাত্ৰ মই, পিতৃও দুখী নহয়, তোমাৰ সৰুৱাইও দুখী নহয়। দুহাত দাঙি আশীৰ্বাদ দি দিলে ধ্ৰুৱক, তোমাক যে সৰুৱাইয়ে কৈছিল ঈশ্বৰ উপাসনা কৰিলে অদূৰ ভৱিষ্যতে তুমি পিতৃৰ কোলালৈ যাব পাৰিবা। এই কথা মানি ল'লে ধ্ৰুৱই, আৰু এই কথাকেই মানি নিজৰ জীৱনত ঈশ্বৰ উপাসনাৰে জীৱন ভৰপূৰ কৰিলে। অদূৰ ভৱিষ্যতে সেইখন ৰাজ্যৰ ৰজা হৈ আজিও যুগ যুগান্তৰে সেই ধ্ৰুৱক আমি জোনবাই কাষত দেখা পাওঁ বুলি আমাৰ এক বিশ্বাস। আমি তেনে ধ্ৰুৱৰ জন্ম এই সমাজত বিচাৰোঁ, তেনে ধ্ৰুৱ আমাক লাগে। হেৰা শুনাহৰ বজন কেদিন জীৱন কটুখনে প্ৰাণ যায় নজানি অতিথি মিলিল দুৰ্গতি কৃষ্ণ বিনে বন্ধু নাই। সেইজন ধ্ৰুৱ আমি হ'ব লাগিব, এজন কৃষ্ণই আমাৰ বন্ধু হ'ব লাগিব। যিখন গৃহত অতিথিৰ আগমন নহয় সেইখন গৃহ কিন্তু সৰ্পৰ আলয় বুলি আমাক শাস্ত্ৰই কৈছে। আমাৰ গৃহখন আমি সৰ্পৰ আলয় হ'বলৈ
দিব নোৱাৰিম। এটি অকণমানি সাধু কৈ যাওঁ। আইগৰাকীয়ে এটি পৰম্পৰাগত নীতি ৰাখিছে গৃহত। সন্ধিয়া পৰত পদূলিৰ মূৰত কেইডালমান ধূপ গুজি গৃহৰ সন্মুখত থকা গোসাঁই ঘৰত এগছি চাকি জ্বলায়। এয়া যুগ যুগান্তৰে তেখেতে চলাই আহিছে। এদিনৰ কথা, পদূলিৰ মূৰত 4ডাল নঙলা। সন্ধিয়া পৰত আগৰ দিনটোৰ দৰে সিদিনাও আইগৰাকীয়ে কেইডালমান ধূপ গুজি আহিবলৈ বুলি ঢাপলি মেলিলে। 3জন ঈশ্বৰ সদৃশ শুদ্ধ পবিত্ৰ বস্ত্ৰৰে পৰিপূৰ্ণ ভকত। আইগৰাকী আচৰিত হ'ল, আপোনাসৱ কোন? উত্তৰ দিলে, এখেত যশৰ দেৱতা, যশৰ গৰাকী, আৰু এখেত ধনৰ, আৰু এখেত অৰ্থাৎ মই প্ৰেমৰ গৰাকী। আইগৰাকীয়ে বৰ আনন্দ পালে। আহক আহক আহক, আমন্ত্ৰণ জনালে গৃহলৈ। কিন্তু এটি চৰ্ত, সেয়াই আমি 3জনৰ ভিতৰত আপোনাৰ গৃহলৈ মাত্ৰ এজনহে যাব পাৰোঁ। কিন্তু আপুনি নিৰ্বাচন কৰি দিব লাগে কোনজন যাব। ধনৰজন লাগিব নে যশৰজন লাগিব নে প্ৰেমৰজন লাগিব? তেতিয়া আইগৰাকীয়ে কি ক'লে, এইটোতো গৃহৰ কাৰণে বৰ মাংগলিক কথা। মই স্বামীজনক এবাৰ সুধি আহোঁ, আপোনালোকে অকণমান ইয়াতে অপেক্ষা কৰক। খুব দৌৰাদৌৰিকৈ ভিতৰলৈ গ'ল। স্বামীজনক হেৰি বৰ ডাঙৰ কথা এটা। এই 3জন দেৱতা পদূলিৰ মূৰত। বোলে কোন কোন? এজন ধনৰ, এজন যশৰ, এজন প্ৰেমৰ। পিছে তেওঁলোকৰ এজনহে আমাৰ গৃহলৈ প্ৰৱেশ কৰিব পাৰে। কোনজনক আনিম? চিধা চিধিয়ে স্বামীজনে অকণমান ধমকিয়ে দি দিলে, তুমি নাজানানে ধনৰজন যে আমন্ত্ৰণ কৰিব লাগে। আকৌ এই কথাটো মোক সুধিবলৈ আহিছা? যোৱা যোৱা যোৱা, ধনৰজনক আমন্ত্ৰণ কৰি লৈ আহা। কোবা কোবিকৈ যাবলৈ বিচাৰোঁতেই একমাত্ৰ সন্তানে মাত লগালে, মামা কি হ'ল? ৰ'বা, এতিয়া সময় নাই, মই এইখিনি কথাত ব্যস্ত। তাত 3জন ঈশ্বৰ, এজন ধনৰ, এজন যশৰ, এজন প্ৰেমৰ। মই দেউতাক সুধিলোঁ, দেউতাই ক'লে ধনৰজন লাগে, গতিকে মই তেখেতক আনিবলৈ যাওঁ। পুত্ৰই ক'লে, অকণমান ৰ'বাচোন, ইমান ধনেৰে পৰিপূৰ্ণ আমাৰ গৃহখন, ঢেৰ ধন, একোতে অভাৱ নাই, আমাক অলপ যশ লাগিছিলে। তুমি দেউতাৰ কথাটো বাদ দিয়া, তুমি দেউতাৰ কথাটো বাদ দিয়া, গতিকেলৈ যশৰজনকে তুমি আমন্ত্ৰণ কৰি লৈ আনা। গম পালেনে? লৰালৰিকৈ হয় কথাটো, এটাই মাত্ৰ সন্তান। যেতিয়া নেকি যশৰ দেৱতাজনকে ঘৰলৈ আমন্ত্ৰণ কৰিছে, তাকে কৰোঁ। ভিতৰৰ পৰা নতুনকৈ কন্যা বোৱাৰীগৰাকী ওলাই আহিল। মা, কিবা এটা পাতি থকা যেন শুনিছিলোঁ। বোলে অঁ, পাতি শেষ হ'ল, মই আহিছোঁ। ৰ'বচোন, বোলে কি হ'ল ঘটনাটো? যে এইখিনি কথা দেউতাই ক'লে ধনৰজন, সেইটো কেঞ্চেল কৰিলোঁ। এতিয়া ল'ৰাই কৈছে যশৰজন, সেইটোকে চিন্তা কৰোঁ। তেতিয়া আইগৰাকীয়ে খুব সুন্দৰ কণ্ঠৰে এবাৰ ক'লে, মা, এবাৰ মোৰো কথাটো শুনিব নেকি? বোলে কোৱা। আমাৰ গৃহত ধনৰো অভাৱ নাই, যশৰো অভাৱ নাই। মই যেতিয়া মাৰ ঘৰলৈ যাওঁ, ওচৰ চুবুৰীয়া আহে, হেৰা আইগৰাকী, তোমালোকৰ বোলে পথাৰলৈ যাবলৈও এখন গাড়ী, ফুৰিবলৈ যাবলৈও এখন, হয় নেকি কথাটো? বোলে নোহোৱা নহয়। তেনেহ'লে যশচোন আমাৰ আছেই, ধনো আছে, তেনেহ'লে মই এতিয়া কি কৰিম? আইগৰাকী ক'লে, আপুনি প্ৰেমৰ গৰাকীজনকে আমন্ত্ৰণ কৰক। আইগৰাকীয়ে চিন্তা কৰিলে, কথাটো নোহোৱা নহয়, একমাত্ৰ বোৱাৰী নহয়, মোৰ নিজৰ কন্যাহেন, এওঁ কথাটোকেই ৰাখিম।
পদূলিৰ মূৰলৈ গ'ল। তেখেতে অনুৰোধ কৰিলে, বোলে গৃহত কি ক'লে? বোলে প্ৰেমৰ জনকে আমি আমন্ত্ৰণ জনাইছোঁ, আহক। তেতিয়া নঙলাডাল আইগৰাকীয়ে খুলিবলৈ নাপালেই, তিনিজনেই লগত গুচি আহিলে। আইগৰাকী আচৰিত হ'ল, কিয় আপোনালোকে এজনহে আহিম বুলি কৈছিলে, মোক জানো কোৱা নাই যিকোনো এজনহে থাকিব পাৰিম বুলি, তিনিজন যে আহিলে? তেওঁ ক'লে, য'তেই প্ৰেমৰ জন থাকে তাত কিন্তু আমি দুয়োজন থাকোঁ। ক'ৰবাত যদি ধনৰ জন থাকে তেখেতে অকলে অকলে থাকে, যশৰজন থাকিলেও অকলে থাকে, কিন্তু এই প্ৰেমৰ গৰাকীজন গ'লে কিন্তু আমি দুয়োজনেই যাব লগা হয়। কথাটো নিশ্চয় আইসকলে বুজি পাইছে। প্ৰেমৰ গৰাকী হ'বলৈ চিন্তা কৰক। প্ৰেমৰ সমান শক্তি এই জগতত আৰু একো নাই। গৃহখনৰ সকলো ঈশ্বৰ স্বৰূপ। সন্তানক ঈশ্বৰৰ দৰে ভাবক, পিতৃক ঈশ্বৰ বুলি ভাবক, স্বামীক ঈশ্বৰ ভাবক, আৰু ভকত বিচাৰি ক'ৰবালৈ যাব নালাগে। কৃষ্ণ। সেয়ে আজি এনে বৈকুণ্ঠপুৰীত আমি আপোনাসৱক লগত একেলগে শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰিলোঁ আৰু কেইষাৰিমান আলাপ আলোচনাও কৰিলোঁ। বহুবোৰ ভুল ক্ৰুটি ৰৈছে, সমস্ত ভুলৰ মাৰ্জনা কৰিব কৃষ্ণ। আৰু অকণমান পাঠৰ কাৰণে আমি আগবাঢ়িছোঁ।